নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে জানে আমি দিল্লীত ৩৭ দিন আমি গণতান্ত্ৰিকভাৱে এটা দীঘলীয়া ছাত্ৰ আন্দোলন কৰি আহিছোঁ। যন্তৰ মন্তৰৰ যি দীঘলীয়া ছাত্ৰ আন্দোলনৰ ফলশ্ৰুতিত মাত্ৰ ৩ মাহ বা ছ'চিয়েল মিডিয়াত জন্ম লোৱা এটা প্লেটফৰ্মে যি গণতান্ত্ৰিকভাৱে দেশখনত য'ত মানুহে প্ৰশ্ন কৰিবলৈ পাহৰিছিল, য'ত ছাত্ৰ শক্তিয়ে নিজৰ চৰকাৰখনক বা নিজৰ অধিকাৰৰ কাৰণে মাত মাতিব নোৱাৰিছিল, সেই সময়ত মানুহৰ মনত পুনৰ এবাৰ সাহস দিছে, পুনৰ এবাৰ গণতন্ত্ৰৰ ওপৰত বিশ্বাস আনিছে। সেই আন্দোলনৰ সফল সমাপ্তিৰ পিছত আমাৰ যিসকল নেতৃবৃন্দ আছিল বা আমি যিসকলে আন্দোলনখনক প্ৰতিনিধিত্ব কৰি আছিলোঁ, বিভিন্ন ৰাজ্যত তেওঁলোকে গৈছে বা বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসমূহৰ লগত কথা পাতিছে আৰু আমাৰ বিভিন্ন ৰাজ্যত আজি প্ৰেছ মিট হৈ আছে। আমাৰ নেক্সট মুভ কি হ'ব বা বহু যেতিয়া অসম আহি পাইছোঁ বা অসমৰ বহু সাংবাদিকে প্ৰশ্ন কৰিছে, দিল্লীত ৩৭ দিন আছিলা বা তোমালোকৰ নেক্সট মুভ কি হ'ব, তোমালোকে পলিটিকেল পাৰ্টি হ'বানে বা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হ'বানে, CGP কি হ'ব, এইবোৰ কথা আমাক সুধি আছিল। গতিকে সেইবোৰ বিষয়লৈ আজি আমি প্ৰেছ মিট আলোচনা কৰিছোঁ। CGPয়ে পৰৱৰ্তী সময়ত কেনেকৈ আগবাঢ়ি যাব বা ছাত্ৰ শক্তি যুৱ শক্তিক কেনেকৈ নিজৰ প্ৰতি আকৰ্ষিত কৰিব বা দেশ বা শিক্ষা ব্যৱস্থা বা আন ব্যৱস্থাসমূহ CGPয়ে কেনেকৈ মাত মাতি যাব। গতিকে এই দেশত ভাৰতবৰ্ষ এক গণতান্ত্ৰিক দেশ। আমাৰ আন্দোলন আছিল গণতান্ত্ৰিক আন্দোলন। আমাৰ আন্দোলন আপোনালোকে প্ৰথমৰ পৰা যদি একদম শেষলৈকে যদি আপোনালোকে পৰ্যবেক্ষণ কৰে, অগণতান্ত্ৰিক আমাৰ ফালৰ পৰা বা CGPয়ে যিখন সমৰ্থকৰ ফালৰ পৰা একো অগণতান্ত্ৰিক আপোনালোকে ভাৱধাৰা বা কোনো ধৰণৰ কথা বাৰ্তা আপোনালোকে নাপাব। গতিকে আমাৰ এই যি গণতান্ত্ৰিক আন্দোলনৰ যি সফল হ'ল, ভাৰতবৰ্ষত বিভিন্ন ৰাজনৈতিক দল আছে, বহু শক্তিশালী বিৰোধী শক্তি ৰাজনৈতিক দলো আছে বা চৰকাৰী পক্ষৰ দল আছে, তেওঁলোকক আন্দোলন এতিয়ালৈ সফল কৰিব পৰা নাই। কিন্তু দেশৰ যুৱ শক্তিয়ে, ছাত্ৰ শক্তিয়ে তেওঁলোকে প্ৰমাণ কৰি দিলে যে দেশৰ যুৱ শক্তি বা ছাত্ৰ শক্তিয়ে যদি একত্ৰিত হৈ নিজৰ অধিকাৰৰ কাৰণে মাত মাতে বা দেশৰ গণতান্ত্ৰিক ৰক্ষাৰ বাবে মাত মাতে, তেওঁলোকে দেশখন সলনি কৰি দিব পাৰে, দেশৰ যি ব্যৱস্থা সুস্থ আৰু সবল কৰি তুলিব পাৰে। সেয়ে আমাৰ মূল লক্ষ্য আছিল। গতিকে আজি আমি এই প্ৰেছ মিটটো আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে আপোনালোকে গম পায় অসমৰ যি ভয়াৱহ বান পৰিস্থিতি হৈছে, তাৰ কাৰণে CGPৰ ফালৰ পৰা আমি দিল্লীৰ পৰা আহিয়ে আমি শিৱসাগৰ গৈছিলোঁ। শিৱসাগৰ, নাজিৰা, পানীবাচা আৰু দিচাংমুখ এইবোৰ ঠাইসমূহত আমি ৩-৪ দিন আমাৰ যিখিনি এতিয়ালৈকে আমাৰ কমিটি ফৰ্মেশ্যন হোৱা নাই CGPৰ, তথাপি যিখিনি আমাৰ CGP ছাপৰ্টাৰ্ছ আছে তেওঁলোকক লৈ যিমানখিনি সহায় কৰিব পাৰোঁ, যিমানখিনি থাকিব পাৰে আমি তাতে আছিলোঁ। তাৰপিছত আমি গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীত আহি আমি বিভিন্ন ধৰণৰ কথা পাতিলোঁ বা যিসকলে অসমত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল তেওঁলোকক এতিয়াও পুলিচে ভাবুকি প্ৰদান কৰি আছে বা তেওঁলোকক বহুজনক গ্ৰেপ্তাৰ কৰা হৈছিল। গতিকে আমি তেওঁলোকৰ উদ্দেশ্যে বিশেষকৈ আজিৰ এই প্ৰেছ মিট আয়োজন কৰিছোঁ যে আপোনালোকে ভয় কৰিবলগীয়া নাই, একো নাই। কাৰণ আমাৰ CGPৰ লগত যিসকলে জড়িত হৈ আছিল বা গণতান্ত্ৰিক আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল, আমি তেওঁলোকক কেতিয়াও অকলশৰীয়া এৰি নিদিওঁ। CGPয়ে সদায় তেওঁলোকৰ সমৰ্থনত আছে আৰু তেওঁলোকক যদি আইনীভাৱে যিকোনো ধৰণৰ সহায় বা তেওঁলোকক যদি পুলিচে তেনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰি আছে বা গ্ৰেপ্তাৰ কৰিম বুলি বা বিভিন্ন ধৰণৰ কথা বাৰ্তাত বা যদি তেনেকুৱা কিবা ধৰণৰ হৈ আছে আমাৰ লগত যোগাযোগ কৰক। আমি সম্পূৰ্ণভাৱে আমি তেওঁলোকক সহায় কৰিম। আৰু যদি এতিয়ালৈও অসমৰ কিছুমান ছাত্ৰ ছাত্ৰী যদি থানাত থাকিবলগীয়া হৈছে বা গ্ৰেপ্তাৰত জেলত থাকিবলগীয়া হৈছে, তেওঁলোকক অতি সোনকালে মুকলি কৰি দিব লাগে। আৰু এইখিনিলৈ আমি আহ্বান জনাইছোঁ পুলিচ কৰ্মীলৈ আৰু ছাত্ৰ ছাত্ৰীলৈ এইটোৱেই আমি জনাইছোঁ যে আপোনালোকে ভয় কৰিব নালাগে। গণতান্ত্ৰিক আন্দোলনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ পুলিচ একশ্যন হ'ব নোৱাৰিব। এয়া আমাৰ CGPৰ ফালৰ পৰা স্পষ্ট কৰি দিছে। আৰু আমাৰ CGPৰ ফালৰ পৰা এইটো কথাও জনাব দিছে যে য'ৰে নহওক, যিকোনো ৰাজ্যৰে নহওক, যিকোনো জিলাৰে নহওক, যিকোনো গাঁৱৰে নহওক, যদি কোনোবা ছাত্ৰই বা ছাত্ৰীয়ে আমাৰ এই গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণ কৰিছে, আজি তেওঁক বা পুলিচে হওক বা আন কোনোবাই তেওঁলোকক আইনীভাৱে তেওঁলোকক ভাবুকি প্ৰদান কৰিছে, তেন্তে হ'লে তেওঁ ভয় কৰিবলগীয়া নাই। CGPৰ পৰিয়াল তেওঁৰ লগত আছে। দিল্লীৰ পৰা আমাৰ কপিল সিব্বাল ডাঙৰীয়াই আপোনালোকে জানে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ স্পক পাৰ্চন সৌৰভ দাস আৰু ৰত্না এইখিনিয়ে আমাৰ লিগেল টিমখিনি চাই আছে। গতিকে আমি তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে অসমৰ পৰা আমি কোঅৰ্ডিনেট কৰি আছোঁ। যদি অসমৰ পৰা কোনোবা ছাত্ৰ ছাত্ৰী এতিয়াও তেনেকুৱা আছে, আমাৰ লগত অতি সোনকালে যোগাযোগ কৰক। আমি তেওঁলোকক সম্পূৰ্ণভাৱে বিনামূলীয়াভাৱে আমি সহায় কৰিম। এইখিনি আৰু আছিল। আৰু আমাৰ নেক্সট মুভ কি হ'ব আপোনালোকে সুধি আছিল যে আমাৰ নেক্সট মুভ কি হ'ব। CGPৰ ফালৰ পৰা এইটো আমি আহ্বান জনাইছোঁ সমগ্ৰ দেশতে বা আমি অসমত আহ্বান জনাব বিচাৰিম, যিসকল চিনিয়ৰ জাৰ্নেলিষ্ট আছে, চিনিয়ৰ এডভোকেট আছে বা ইণ্টেলেকচুৱেল পাৰ্চনেলিটি যিবোৰ আছে, আমি তেওঁলোকৰ ওচৰত যাম।
তেওঁলোকৰ পৰা আমি ছাজেশ্যন আৰু ফিডবেক বা ছাত্ৰ ছাত্ৰীৰ পৰা আমি ফিডবেক ল'ম তেওঁলোকৰ মাজত আমি সোমাই যাই তেওঁলোকৰ পৰা ফিডবেক এটা লৈ আমি এটা এজেণ্ডা তৈয়াৰ কৰিম তেওঁলোকে কি বিচাৰে তেওঁলোকে আমাক কি ছাজেশ্যন দিব বিচাৰে কি ফিডবেক দিব বিচাৰে সেইবোৰ লৈ আমাৰ 5-6 তাৰিখে মহাৰাষ্ট্ৰত মিটিং আছে আপোনালোকে হয়তো গমে পাইছে সেই মিটিঙত আমাৰ যিটো আমাৰ কোৰ টিম মেম্বাৰ আছে সেই মিটিঙত আমি সেইবোৰ কথা আলোচনা